স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ উজনিৰ প্ৰান্তত যি মিয়াখেদা অভিযান চলি আছে তাৰ বিৰুদ্ধে মাত মাতিছে ইউনুছ তামুলীয়ে দল সংগঠনৰ সন্মুখত কৈছে যে আপোনালোকৰ এই অধিকাৰ নাই যদি কোনোবা বাংলাদেশী আছে তেন্তে আইনী ব্যৱস্থা ল'ব আপোনালোকৰ ইয়াত অধিকাৰ নাই আৰু এনেদৰে স্পষ্টকৈ প্ৰশ্ন উত্থাপন কৰিছে ইউনুছ তামুলী আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমত বিগ ব্ৰেকিং আমি থকালৈকে এইবোৰ কাণ্ড মানি লোৱা নহ'ব ডাঙৰ মন্তব্য আগবঢ়াইছে উজনিৰ মিয়া অভিযানক লৈ এবাৰ ইউনুছ তামুলীয়ে ডাঙৰ মন্তব্য আগবঢ়াইছে কোনোবা বাংলাদেশী হ'লেও এনে কাম কৰিব নোৱাৰিব যদি কোনোবা বাংলাদেশী তেন্তে আপোনালোকে এই কাম কৰিব নোৱাৰিব আইন আৰু সংবিধানৰ ঊৰ্ধত যিয়ে যাব আমি মাতিম বুলি স্পষ্টকৈ কৈছে সংবিধানৰ আৰু আইনৰ ঊৰ্ধত কোন বুলি স্পষ্টকৈ প্ৰশ্ন উত্থাপন কৰিছে সংবিধান আৰু আইনৰ ঊৰ্ধত কোনো নহয় গতিকে আপোনালোকে এই কাণ্ড গ্ৰহণযোগ্য নহয় নগাঁৱৰ পৰা মানুহ আহি শিৱসাগৰত ভাড়া লৈ থাকিব নোৱাৰে এয়া কি ধৰণৰ কথা অনা অসমীয়াই কেনেকৈ বেপাৰ কৰি আছে অসমত যদি অসমৰ এটা প্ৰান্তৰ পৰা আন কোনো যাব নোৱাৰে তেন্তে অনা অসমীয়াই কেনেকৈ ব্যৱসায় কৰি আছে কেৱল মাত্ৰ দুখীয়া হোৱাৰ কাৰণে এই অভিযান চলিছে নেকি প্ৰশ্ন উত্থাপন কৰিছে আৰু এইবোৰ কাণ্ড সহ্য কৰা নহ'ব যি এই কাণ্ড কৰা আছে অভিযানৰ নামত একাংশ হাৰাশাস্তি কৰিছে এইবোৰ সহ্য কৰা নহ'ব বুলি কৈছে বাংলাদেশীক আঙুলি টোৱাবলৈও আইন আছে গতিকে আপোনালোকৰ ইয়াত অধিকাৰ নাই মিয়াৰ বিৰুদ্ধে অভিযোগ তোলা মানুহে শিৱসাগৰৰ জেলখনত কোন ধৰ্মৰ মানুহ আছে এবাৰ চাই লওক উজনিত চলা মিয়া বিৰোধী অভিযানক লৈ এই বৃহৎ মন্তব্য আগবঢ়াইছে বা ক্ষোভ প্ৰকাশ কৰিছে ইউনুছ তামুলীয়ে আৰু এনেদৰেই উজনিৰ বিভিন্ন প্ৰান্তত চলা মিয়া বিৰোধী অভিযানক লৈ সৰব হৈছে একাংশ লোক দল সংগঠনক গৰিহণা দিছে যি এই কাণ্ড কৰিছে সেয়া গ্ৰহণযোগ্য নহয় বুলি স্পষ্টকৈ কৈ দিছে যদি কোনোবা বাংলাদেশী আছে বা বিদেশী আছে তেন্তে তেওঁলোকে আইনৰ জৰিয়তে কাম কৰক এই ধৰণৰ কাণ্ড গ্ৰহণযোগ্য নহয় স্পষ্টকৈ কৈছে যদি কোনোবা লোকে ব্যৱসায় কৰাৰ বাবে অসমৰ পৰা আন ঠাইলৈ যাব নোৱাৰে তেন্তে অনা অসমীয়া লোক বিহাৰী মাৰোৱাৰী এইসকল লোকে ইয়াত কেনেকৈ ব্যৱসায় কৰিব পাৰিব স্পষ্টকৈ কৈছে ইউনুছ তামুলীয়ে আৰু এনেকৈ একাংশ সংগঠনৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰিছে সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে স্পষ্টকৈ কৈছে আমি থকালৈকে এই কাণ্ড আমি মানি নলওঁ যি এই অভিযানৰ নামত একাংশ লোকক হাৰাশাস্তি কৰিছে সেই কাণ্ড মানি লোৱা নহ'ব কোনোবা বাংলাদেশী হ'লেও এনে কাম কৰিব নোৱাৰিব যদি কোনোবা বাংলাদেশীও আছে তেন্তে এই কাম আপোনালোকে কৰিব নোৱাৰিব এই কাম কৰিবলৈ আইন আছে এই কাম কৰিবলৈ প্ৰশাসন আছে গতিকে প্ৰশাসনে নিজৰ কাম কৰিব আপোনালোকে এই ক্ষেত্ৰত এনেধৰণৰ কাণ্ড নকৰিব বুলি স্পষ্টকৈ কৈছে আৰু এনেধৰণৰ যদি কাণ্ড কৰে তেন্তে আমি মাতিমেই স্পষ্টকৈ কৈছে ইউনুছ তামুলীয়ে আৰু এনেদৰেই ক্ষোভ প্ৰকাশ কৰিছে কেৱল মাত্ৰ দুখীয়া হোৱাৰ কাৰণে এই অভিযান চলিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে কিয় এই অভিযান চলিছে যদি কোনোবা মিয়া আছে যদি কোনোবা বাংলাদেশী আছে আইনে ব্যৱস্থা ল'ব উজনিৰ পৰা এওঁলোকক আঁতৰি যাবলৈ কোৱাৰ নিৰ্দেশনা দিয়াৰ অধিকাৰ এই দল সংগঠনৰ নাই স্পষ্টকৈ কৈছে মিয়াৰ বিৰুদ্ধে অভিযোগ তোলা মানুহে শিৱসাগৰৰ জেলখনত কোন ধৰ্মৰ মানুহ বেছি আছে এবাৰ চাই লওক বুলিও কৈছে ডাঙৰ মন্তব্য আগবঢ়াইছে আৰু এইবোৰ কাণ্ড সহ্য কৰা নহ'ব বাংলাদেশীক আঙুলি টোৱাবলৈও আপোনালোকৰ অধিকাৰ নাই যদি কিবা কাৰণ আছে আইন আছে প্ৰশাসন আছে সংবিধান আছে তেওঁলোকে নিজৰ মতে কাম কৰিব আইনৰ ঊৰ্ধত আপোনালোক নাযাব বুলি স্পষ্টকৈ কৈছে নগাঁৱৰ পৰা মানুহ আহি শিৱসাগৰত ভাড়া লৈ থাকিব নোৱাৰে ইয়াক কোনো ধৰণৰ গ্ৰহণযোগ্য কথা নহয় এয়া মানি লোৱা নহ'ব বুলি স্পষ্টকৈ কৈছে ইউনুছ তামুলীয়ে আৰু যিহেতু কালিৰ দিনটোত উজনিৰ বিভিন্ন প্ৰান্তত মিয়া বিচাৰি অভিযান চলিছিলে উজনিৰ শিৱসাগৰ গোলাঘাট সকলো প্ৰান্তত মিয়া বিচাৰি অভিযান চলা পৰিলক্ষিত হৈছিলে আৰু তাৰ পিছতেই সৰব হৈছে ইউনুছ তামুলী আৰু এইগৰাকী ব্যক্তিয়ে একাংশ দল সংগঠনৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰিছে এই অভিযানক লৈ আৰু স্পষ্টকৈ কৈছে যে এই অভিযান কোনো কাৰণতে গ্ৰহণযোগ্য নহয় যদি কোনোবা বাংলাদেশী আছে তেন্তে আইনৰ মতে যাওক আইনৰ আওতাত যাওক আইনৰ গইনা লৈ এই ধৰণৰ কাম নকৰিব স্পষ্টকৈ কৈছে আইনতকৈ আপোনালোক ঊৰ্ধত নহয় আৰু যদি এনে কাণ্ড বন্ধ নহয় ইয়াৰ তীব্ৰ ভাষাৰে বিৰোধিতা কৰি আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ কথাটো যে সংবিধানৰ ঊৰ্ধত কোন আইনৰ ঊৰ্ধত কোন যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি কোনোবা আছে আমি নাজানো প্ৰথম দেখিছোঁ নগাঁৱৰ পৰা মানুহ শিৱসাগৰত আহি শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব কিবা আচৰিত কথা গতিকে ইয়াত যদি কোনোবাই কয় যে শিৱসাগৰ খালী কৰি দিব লাগিব নগাঁৱৰ মানুহে তো এজ এ মানুহ হিচাপে নগাঁৱৰ মানুহজনক খেদাব নোৱাৰিব
আৰু সেইটো প্ৰতিবাদ আমি সদায় কৰিম যে সি যোনেই হওক, সি যোন সংগঠনেই হওক। আজি অপেনলি মই আপোনালোকক সংবাদ মাধ্যমৰ আগত কৈছোঁ, শিৱসাগৰত নগাঁৱৰ মানুহ নট মিয়া, নগাঁৱৰ মানুহক শিৱসাগৰত খেলিব নোৱাৰিব। যদি শিৱসাগৰৰ মানুহ নগাঁৱত থাকিব পাৰিব নাই তেনেহ'লে? ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কথা নাই নহয়। যদি অখিলঞ্জীয়া হয় তেন্তে বাহিৰৰ যিখিনি অনা অসমীয়া সেইখিনি কেনেকৈ বেপাৰ কৰি আছে ইয়াত? কেনেকৈ বেপাৰ কৰি আছে? সিদিনা দেখোন আমাৰ পাঞ্জাৱ প্লেয়াৰগৰাকীক, যিগৰাকীক ৰাস্তাৰ মাজত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেখেতক শালীনতা নষ্ট কৰিলে, তাৰপাছত মাপ খুজিলে, সীমান্তে ক্ষান্ত। কিন্তু তেনেহ'লে সেই মাৰোৱাৰী সম্প্ৰদায়খিনি কোনোবা খেদাবলৈ দম আছে নেকি? মানে এই মিয়াখিনি দুখীয়া মানুহ, খাটি খোৱা মানুহ, সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা, বাগি পৰা গছ, হালি পৰা গছত বাগি কুঠাৰ মৰা। তো এনেকুৱা চাওক, আমি থকালৈকে, একদম চিধা কথা, আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম। কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে, ইয়াত ভাড়া কৰি আছে, ভাড়া কৰি থাকে। যদি সি বাংলাদেশী হয়, তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব। সেই বাংলাদেশী আঙুলি টুৱাবৰ কাৰণে এখন আইন আছে, সেই বাংলাদেশীক খেদিবৰ কাৰণে এখন আইন আছে, এটা প্ৰশাসন আছে। আইন আৰু প্ৰশাসনৰ ঊৰ্ধত, সংবিধানৰ ঊৰ্ধত যোনে যাব আমি মাত মাতিম আৰু মাতিয়ে থাকিম। যোনে যি কওক, কোনোবাই যদি দালাল কয়, কোনোবাই যদি কিবা কয়, আমি একো আপত্তি নাই আমাৰ। এতিয়া কথাটো হ'ল চাওক, আপুনি কি ক'লে যে জাতিৰ হকে কিবা তেখেতলোকে মানে অসতি সংকেত আনিছে। শিৱসাগৰ হেৰিখনত, জেলখনত চাওকচোন, শিৱসাগৰ জেলখনত এটা আপুনি RTI মৰাই দিয়ক, গম পাই যাব কি ক'ত কিয় বিখ্যাত। শিৱসাগৰৰ জেলখনত এটা RTI মাৰক যে তাত কোনখিনি মানুহ বেছি আছে, কোনখিনি মানুহ কম আছে। যদি শিৱসাগৰত যদি এই মিয়া মানুহখিনিয়ে ইমানেই যদি অত্যাচাৰ কৰিছে, যদি ইমানেই তেখেতলোকৰ বেয়া কাম কৰিছে, ইমানেই কৰিছে, তেনেহ'লে শিৱসাগৰৰ জেলত আপোনালোকে RTI মাৰক, কোনটো ধৰ্মৰ মানুহ বেছি আছে। সংগঠনৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে আৰু স্পষ্টকৈ কৈ দিছে, কেৱল মাত্ৰ মিয়া হোৱাৰ কাৰণে, দুখীয়া হোৱাৰ কাৰণে যি এই ভণ্ডামি কৰা হৈছে, সেয়া সহ্য কৰা নহ'ব। একাংশ লোকে অভিযানৰ নামত একাংশ লোকক হাৰাশাস্তি কৰিছে, এয়া আমি বিৰোধ কৰিছোঁ, এয়া মানি লোৱা নহ'ব। যদি কোনোবা বাংলাদেশী আছে, যদি কোনোবা অবৈধ নাগৰিক আছে, তেন্তে আইনে ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াত এওঁলোকক দল সংগঠনৰ ইয়াত নিজৰ দম দেখুওৱাৰ অধিকাৰ নাই, স্পষ্টকৈ কৈ দিছে। আৰু এই ভণ্ডামি সহ্য কৰা নহয়, পোনপটীয়াকৈ কৈছে এই ভণ্ডামি সহ্য কৰা নহয় বুলি স্পষ্টকৈ কৈছে। আৰু এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে। কালিৰ দিনটোত উজনিৰ বিভিন্ন প্ৰান্তত মিয়া বিচাৰি অভিযান চলাইছিল আৰু তাৰ পিছতেই ক্ষোভ প্ৰকাশ কৰিছে এনেদৰে। হাঁহৰ ওপৰত শিয়াল ৰজা হৈ দেখুৱাইছে সংগঠনসমূহে, স্পষ্টকৈ কৈছে মিয়াসকল দুখীয়াৰ কাৰণেই, খাটি খোৱাৰ কাৰণেই এই অভিযান চলিছে নেকি প্ৰশ্ন উত্থাপন কৰিছে। নগাঁৱৰ পৰা মানুহ আহি শিৱসাগৰত ভাড়া লৈ থাকিব নোৱাৰে, এয়া কেনেধৰণৰ কথা? এয়া আচৰিত কথা। ভাৰতীয় নাগৰিক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কিয় যাব নোৱাৰে প্ৰশ্ন উত্থাপন কৰিছে। উজনিত মিয়া বিচৰা অভিযানক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। সংবিধানৰ ঊৰ্ধত কোন বুলি প্ৰশ্ন উত্থাপন কৰিছে। সংবিধান আৰু আইনৰ ঊৰ্ধত কোন বুলি প্ৰশ্ন উত্থাপন কৰিছে। উজনিৰ মিয়াখেদা অভিযানক প্ৰশ্ন কৰিছে এইগৰাকী ব্যক্তি। আৰু নগাঁৱৰ পৰা মানুহ আহি শিৱসাগৰত ভাড়া লৈ থাকিব নোৱাৰে, এইবোৰ অবান্তিকৰ কথা, অযুক্তিকৰ কথা। ইয়াত কোনো যুক্তি নাই, যুক্তিহীন কথাক লৈ তেওঁলোকে এই ধৰণৰ কাণ্ড কৰি আছে। এইবোৰ বন্ধ কৰিব লাগে। অনা অসমীয়াই কেনেকৈ বেপাৰ কৰে ইয়াত? যদি অসমৰে ভাৰতৰ এগৰাকী নাগৰিকে যদি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহি ব্যৱসায় কৰিব নোৱাৰে, কৰ্ম কৰিব নোৱাৰে, তেন্তে অনা অসমীয়া বেপাৰীসকলে কিদৰে ইয়াত কাম কৰি আছে প্ৰশ্ন উত্থাপন কৰিছে। মিয়াসকল দুখীয়াৰ কাৰণেই, খাটি খোৱা মানুহ কাৰণেই অভিযান চলিছে নেকি প্ৰশ্ন উত্থাপন কৰিছে। এওঁলোক দুখীয়া হোৱাৰ কাৰণেই, কেৱল মাত্ৰ দুখীয়া আৰু মিয়া হোৱাৰ কাৰণেই এই ধৰণৰ কাণ্ড কৰা হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে। আৰু এইবোৰ ভণ্ডামি সহ্য কৰা নহ'ব, স্পষ্টকৈ কৈ দিছে। বাংলাদেশীক আঙুলি টুৱাবলৈও আন আছে। যদি কোনোবা বাংলাদেশী আছে, যদি কোনোবা নাগৰিক অবৈধ নাগৰিক হয়, তেন্তে তাৰ বিৰুদ্ধে আইনে ব্যৱস্থা ল'ব। আপোনালোকৰ এই ক্ষেত্ৰত মাত মতাৰ অধিকাৰ নাই বা এনেধৰণৰ উদণ্ড কাণ্ড কৰাৰ অধিকাৰ নাই। আইনতকৈ আপোনালোক ঊৰ্ধত নহয়, স্পষ্টকৈ কৈছে। অনা অসমীয়াই কেনেকৈ বেপাৰ কৰিছে, ডাঙৰ প্ৰশ্ন এইটো এটা। অনা অসমীয়াই কেনেকৈ বেপাৰ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে। কিয়নো যদি নগাঁৱৰ পৰা শিৱসাগৰলৈ কোনো লোকে ব্যৱসায় কৰিবলৈ যাব নোৱাৰে, তেন্তে একাংশ অনা অসমীয়া বেপাৰী কিদৰে ইয়াত ব্যৱসায় কৰি আছে প্ৰশ্ন উত্থাপন কৰিছে। আৰু উজনিৰ মিয়াখেদা অভিযানক লৈ এইদৰে ক্ষুব্ধ হৈ পৰিছে একাংশ ৰাইজ। আমাৰ ওচৰত মন্তব্য আছে, পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। কথাটো
যে সংবিধানৰ ঊৰ্ধত কোন, আইনৰ ঊৰ্ধত কোন? যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি কোনোবা আছে আমি নাজানো, প্ৰথম দেখিছোঁ। নগাঁৱৰ পৰা মানুহ শিৱসাগৰত আহি শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব, কিবা আচৰিত কথা। গতিকে ইয়াত যদি কোনোবাই কয় যে শিৱসাগৰ খালী কৰি দিব লাগিব নগাঁৱৰ মানুহে, তো এজ এ মানুহ হিচাপে নগাঁৱৰ মানুহজনক খেদাব নোৱাৰিব। আৰু সেইটো প্ৰতিবাদ আমি সদায় কৰিম, যে সি যোনেই হওক, সি যোন সংগঠনেই হওক। আজি অপেনলি মই আপোনালোকক সংবাদ মাধ্যমৰ আগত কৈছোঁ, শিৱসাগৰত নগাঁৱৰ মানুহ নট মিয়া, নগাঁৱৰ মানুহক শিৱসাগৰত খেদিব নোৱাৰিব। যদি শিৱসাগৰৰ মানুহ নগাঁৱত থাকিব পাৰিব নাই তেনেহ'লে? ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কথা নাই নহয়। যদি অখিলঞ্জীয়া হয় তেন্তে বাহিৰৰ যিখিনি অনা অসমীয়া সেইখিনিয়ে কেনেকৈ বেপাৰ কৰি আছে ইয়াত? কেনেকৈ বেপাৰ কৰি আছে? সিদিনা দেখোন আমাৰ পাঞ্জাৱ প্লেয়াৰগৰাকীক, যিগৰাকীক ৰাস্তাৰ মাজত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে তেখেতক শালীনতা নষ্ট কৰিলে, তাৰপাছত মাফ খুজিলে, সীমান্তে ক্ষান্ত। কিন্তু তেনেহ'লে সেই মাৰোৱাৰী সম্প্ৰদায়খিনি কোনোবা খেদাবলৈ দম আছে নেকি? মানে এই মিয়াখিনি দুখীয়া মানুহ, খাটি খোৱা মানুহ, সেইটো কাৰণে মানে হাঁহৰ ওপৰত শিয়াল ৰজা, বাগি পৰা গছ, হালি পৰা গছত বাগি কুঠাৰ মৰা। তো এনেকুৱা চক আমি থকালৈকে, একদম চিধা কথা, আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম। কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে, ইয়াত ভাড়া কৰি থাকে। যদি সি বাংলাদেশী হয়, তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব। সেই বাংলাদেশীক আঙুলি টুৱাবৰ কাৰণে এখন আইন আছে, সেই বাংলাদেশীক খেদিবৰ কাৰণে এখন আইন আছে, এটা প্ৰশাসন আছে। আইন আৰু প্ৰশাসনৰ ঊৰ্ধত, সংবিধানৰ ঊৰ্ধত যোনেই যাব আমি মাত মাতিম আৰু মাতিয়ে থাকিম। যোনে যি কওক, কোনোবাই যদি দালাল কয়, কোনোবাই যদি কিবা কয়, আমি একো আপত্তি নাই আমাৰ। এতিয়া কথাটো হ'ল চাওক, আপুনি কি ক'লে যে জাতিৰ হকে কিবা তেখেতলোকে মানে অসতি সংকেত আনিছে। শিৱসাগৰ জেলখনত চাওকচোন, শিৱসাগৰ জেলখনত এটা আপুনি RTI মৰাই দিয়ক, গম পাই যাব কি ক'ত কিয় বিখ্যাত। শিৱসাগৰৰ জেলখনত এটা RTI মাৰক যে তাত কোনখিনি মানুহ বেছি আছে, কোনখিনি মানুহ কম আছে। যদি শিৱসাগৰত যদি এই মিয়া মানুহখিনিয়ে ইমানেই যদি অত্যাচাৰ কৰিছে, যদি ইমানেই তেখেতলোকৰ বেয়া কাম কৰিছে, ইমানেই কৰিছে, তেনেহ'লে শিৱসাগৰৰ জেলত আপোনালোকে RTI মাৰক, কোনটো ধৰ্মৰ মানুহ বেছি আছে চিধাকৈ ক'ব গ'লে আপোনালোকে গম পাই যাব। মই সিমানটো হাঁহি উঠিছে কথাটো, যে সংবিধানৰ ঊৰ্ধত কোন, আইনৰ ঊৰ্ধত কোন? যদি আইনৰ ঊৰ্ধত কোনোবা আছে বা সংবিধানৰ ঊৰ্ধত যদি